ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ CTET PYQ 2024 কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ MCQ। গতিকে ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকা। প্ৰথম কুৱেশ্যনটো কি আছে? মেটছ দ্য ফলোয়িং পেয়াৰ্ছ কাৰেক্টলি। কি দিছে? কাৰেক্ট কোনটো কলমৰ হয় সঠিক এনচাৰ হয় সেইটো মিলাব দিছে। এই নম্বৰত কি আছে? এইফালে অজন। অজনৰ লগত কি হ'ব? এ দি আছে অজন, বি দি আছে ৰেডিঅ' ট্ৰেন্সমিশ্যন, চি দি আছে কি ৱেডাৰ ফেনামেনম, ডি দিয়া কি আছে থিন। এইফালে 1 নম্বৰত কি দি আছে? ট্ৰপোস্ফিয়াৰ, এক্সোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, আৰু 4 নম্বৰ কি দিছে? থাৰ্মোস্ফিয়াৰ। এই দিছে কোনটো লেয়াৰত কোনটো থাকে সেইটো এতিয়া মিলাব দিছে। এইটো কৰাৰ আগতে আমি কি কৰিব লাগিব? অলপ ইয়াৰ বিষয়ে তথ্য জানিব লাগিব। কোনটো লেয়াৰত কি থাকে সেইটো জানিব লাগিব। ইয়াত কি কৈছে? লেয়াৰ অফ আৰ্থ এটমস্ফিয়াৰ, আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ তৰফ। 1 নম্বৰত কি থাকে? ট্ৰপোস্ফিয়াৰ। ট্ৰপোস্ফিয়াৰ ফ্ৰম 5 to 18, এইটো 18 হ'ব, এইটো কি হ'ব? 0 to কি হ'ব? 10, 0 to 10 km হ'ব। ট্ৰপোস্ফিয়াৰ কি থাকে? আমাৰ যিটো ভূমিৰ পৰা 10 কিলোমিটাৰ ওপৰলৈ কি থাকে? ট্ৰপোস্ফিয়াৰ। ইয়াত কি থাকে? ৱাটাৰ ভেপৰ, পানীৰ কি থাকে? বাষ্প। ক্লাউডছ, যিটো কি থাকে আমাৰ মেঘ, সেইটো থাকে। ৰেইন হয়, ইয়াৰ পৰাই বৰষুণ হয়। আৰু ষ্টৰ্ম, যেতিয়া কি হয় আমাৰ ধুমুহা যে হৈ থাকে, ইয়াৰ পৰাই হৈ থাকে। জলীয় বাষ্প অৰ্থাৎ ডাৱৰ, বৰষুণ, ধুমুহা সম্পূৰ্ণৰূপে ইয়াৰ ভিতৰতে সংগঠিত হয়। এইকেইটা ক'ত হয়? এই ট্ৰপোস্ফিয়াৰৰ ভিতৰতে হয়। ইয়াৰ পিছত কি আছে? 2 নম্বৰত কি থাকে? প্ৰথমে থাকে ট্ৰপোস্ফিয়াৰ, তাৰপিছত থাকে ষ্ট্ৰেটোস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰ ক'ৰ পৰা ক'লৈ থাকে? 10 পৰা 50 কিলোমিটাৰ ওপৰলৈ থাকে। ইয়াত কি চলাচল কৰে? জেট, অজন, এৰোপ্লেন। ইয়াত এই 3টা বস্তু থাকে, আৰু কিছুমান বস্তু আছে সেইকেইটা ইমান দৰকাৰ নাই। ইয়াৰ পৰা মেইন ইম্পৰ্টেণ্ট কি? অজন। অজন এইটো পৰীক্ষাত বহু সময়ত এইটো পৰীক্ষাত দি থাকে। অজন এইটো মনত ৰাখিব। অজনৰ কি ৰাসায়নিক সংকেত? O3। এই অজনটো ক'ত থাকে? ষ্ট্ৰেটোস্ফিয়াৰত। ইয়াৰ পিছত যদি আমি চাওঁ, মেছ'স্ফিয়াৰ। মেছ'স্ফিয়াৰত কি থাকে? মেছ'স্ফিয়াৰ ফ্ৰম 15 to 18 কিলোমিটাৰ। মেছ'স্ফিয়াৰ কি আছে? 50 কিলোমিটাৰ ওপৰৰ পৰা 80 কিলোমিটাৰ ওপৰলৈকে। ফ্ৰম 50 কিলোমিটাৰ্ছ আপ টু 85। একেই ধৰা হয়, অলপ কিছুমানত কি ধৰা হয়? অলপ কম বেছি থাকে, সকলো কিতাপে একে নাথাকে। দিছ ইজ হুৱেৰ স্পেচ ৰক্স এণ্ড এষ্টেৰইড। ইয়াত কি পোৱা যায়? এষ্টেৰইড। যিবিলাক এষ্টেৰইড আহে সেইবিলাক ইয়াতে ঘূৰি ফুৰে। এই মেছ'স্ফিয়াৰৰ কাৰণে আমাৰ তললৈ এইবিলাক আহিব নোৱাৰে। এণ্ড টেম্পাৰেচাৰ ইজ এবাউট -100 ডিগ্ৰী চেলচিয়াছ। আৰু এই মেছ'স্ফিয়াৰত কি থাকে? টেম্পাৰেচাৰ 100 ডিগ্ৰী চেলচিয়াছ। 100 ডিগ্ৰী চেলচিয়াছ মাইনাছত, ইমান ঠাণ্ডা সেইটো স্তৰত। তাৰপিছত কি আছে? থাৰ্মোস্ফিয়াৰ। থাৰ্মোস্ফিয়াৰ কি হয়? ফ্ৰম 80 to 640 কিলোমিটাৰ। সেই থাৰ্মোস্ফিয়াৰটো কি 80 পৰা 640 কিলোমিটাৰলৈকে বিস্তৃত হৈ থাকে। ইয়াত কি হয় চোৱাচোন এতিয়া? এবজৰ্বছ হাই এনাৰ্জি এক্স-ৰেজ ফ্ৰম দ্য ছান। এই সূৰ্যৰ পৰা কি কৰে? এক্স-ৰে ৰশ্মি যিটো আছে সেইটো কি কৰে? এবজৰ্ব কৰি ধৰি ৰাখে। ৰেডিঅ' ৱেভছ, আৰু ইয়াত কি কৰি ফুৰে? যিটো আমাৰ ৰেডিঅ' ৱেভছ, আমি পৃথিৱীৰ পৰা পঠাওঁ যে ৰেডিঅ' ৱেভছ, সেইটো ইয়াতেই থাকে। একেবাৰে শেষৰটো কি? এক্সোস্ফিয়াৰ। এইটো ক'ৰ পৰা ক'লৈ থাকে? ফ্ৰম 640 to 10,000 কিলোমিটাৰ। এইটো 640 পৰা যিমান ওপৰলৈকে আছে সেইটো কি কয়? এক্সোস্ফিয়াৰ। দ্য আউটাৰ বাউণ্ডাৰী লেয়াৰ হুৱেৰ দ্য এয়াৰ ইজ ছুপাৰ থিন। ইয়াত কি হয়? একেবাৰে বায়ু একেবাৰে পাতল হৈ থাকে বায়ু, একেবাৰে থিন, বেছি ডাঠ নহয়। এণ্ড গেছ এটমছ কেন ড্ৰিপ ৰাইট ইনটু স্পেচ। মেনি ৱেডাৰ এণ্ড কমিউনিকেশ্যন ছেটেলাইটছ অৰবিট হিয়াৰ। আৰু এইটো ইম্পৰ্টেণ্ট কথা, ৱেডাৰ আৰু কি কৈছে? কমিউনিকেশ্যনত যিবিলাক ছেটেলাইট থাকে এইটো লেয়াৰতে সেইবিলাক থাকে। যিবিলাক ছেটেলাইট পঠায় আমাৰ কি চেক কৰিবৰ কাৰণে ক'ত কেনেকুৱা জলবায়ু বা বতৰ, সেইটোৰ কাৰণে ইয়াতেই কি পঠায়? ছেটেলাইটবিলাক পঠায়। এতিয়া আমি চাওঁ সেইটো এনচাৰ কি হ'ব? প্ৰথমটো এতিয়া যদি আমি চাওঁ, এৰ লগত কি হ'ব? অজন লেয়াৰ। অজন লেয়াৰ ক'ত থাকে? সেইটো ষ্ট্ৰেটোস্ফিয়াৰত। তেনেহ'লে কি হ'ল? এৰ লগত 3 হ'ল। তাৰপিছত কি আছে? বি, ৰেডিঅ' ট্ৰেন্সমিশ্যন। এইটো ক'ত থাকিব? বি, ৰেডিঅ' ট্ৰেন্সমিশ্যন ক'ত থাকে? আমাৰ ট্ৰপোস্ফিয়াৰ, এক্সোস্ফিয়াৰ। এইটোতো হ'লে আৰু কি আছে? এটা থাৰ্মোস্ফিয়াৰ। তেনেহ'লে কি হ'ব? ৰেডিঅ'টো ক'ত থাকিব? থাৰ্মোস্ফিয়াৰত। তেনেহ'লে কি হ'ল? বিৰ লগত 4। এইটো হ'ল। তো চি, এইটো আছে, এইটো কাৰ লগত হ'ব? চি হ'ব 1 লগত। তাৰপিছত আৰু এটা কি বাকী আছে? ডি হ'ব কাৰ লগত? এটাই বাকী আছে, ডি হ'ব 2। কি হ'ল? এইটো কোনটোৰ লগত মিলিছে? অপশ্যন এৰ লগত 3। এৰ লগত কি আছে? ইয়াত 3। এইটো চোৱা, এৰ লগত 3 ক'ত আছে? A3 এটাই আছে। এইটো হ'ব শুদ্ধ এনচাৰ।
ইয়াৰ পাছত যে আমি আৰু এটা কুৱেশ্যন চাওঁ চুজ দ্য ফলছ ষ্টেটমেণ্ট ফ্ৰম দ্য ফলোয়িং ষ্টেটমেণ্টছ অন এনাৰ্জি ৰিচৰ্চেছ শক্তি সম্পদৰ পৰা কি কৈছে তলৰ কোনটো ভুল সেইটো আমাক ক'ব দিছে উলিয়াব দিছে 1 নম্বৰত কি আছে বায়োগেছ কজেছ গ্ৰীণ হাউচ ইফেক্ট যেটো কি আছে গৰুৰ গোবৰ যেটো গোবৰ গেছ সেইটো কি কৰে গ্ৰীণ হাউচ গেছত কি কৰে আমাৰ ইফেক্টৰ সেইটো কৈছে গৰুৰ গোবৰত কি থাকে CH4 এইটো কি মিথেন সেইকাৰণে কি মিথেন এটা গ্ৰীণ হাউচ গেছৰ কাৰক সেইকাৰণে কি হ'ব এইটো শুদ্ধ আমাক কি কৈছে কোনটো মিছা সেইটো সুধিব কৈছে এইটো শুদ্ধ হ'ল সোলাৰ এনাৰ্জি ইজ ৰিনিউৱেবল এনাৰ্জি এইটো হৈছে আৰু কি কৈছে টাইডেল এনাৰ্জি ইজ এক্সহাউষ্টেল উইণ্ড এনাৰ্জি ইজ নন পলিউটিং 2 নম্বৰত কি কৈছে সোলাৰ এনাৰ্জি ইজ ৰিনিউৱেবল এইটো শুদ্ধ আৰু এটা কি কৈছে 4 নম্বৰত উইণ্ড এনাৰ্জি ইজ নন পলিউটিং যেটো কি আছে আমাৰ বতাহৰ দ্বাৰা যেটো কি চলে আমাৰ এনাৰ্জি শক্তি প্ৰস্তুত কৰোঁ হেতুত কৰা আমাৰ কি নহয় কোনো ধৰণৰ প্ৰদূষণ নহয় সেইকাৰণে এইটো শুদ্ধ যেটো কি কৈছে টাইডেল এনাৰ্জি ইজ এক্সহাউষ্টেবল কিন্তু টাইডেল মানে কি যেটো কি চন্দ্ৰৰ শক্তিৰ দ্বাৰা এটা কি কৰে ফেনৰ নিচিনা এটা শক্তি উৎপাদন কৰে সেই ফেনৰ দ্বাৰা এটা শক্তি উৎপাদন কৰে সেইটো কি কোৱা হয় টাইডেল এনাৰ্জি এইটো কি হ'ব তেনেহ'লে ফলছ এইটো শুদ্ধ এইটো মিছা গতিকে এইটো শুদ্ধ হ'ব আৰু এটা কুৱেশ্যন চাই লোৱা হুইচ অফ দ্য ফ্লোয়িং পেয়াৰ্ছ আৰ কাৰেক্টলি মেটচ তলৰ কোনটো পেয়াৰ কি আছে শুদ্ধ হৈ আছে কাৰেক্টলি মেটচ হৈ আছে সেইটো ক'ব দিছে এ মাছুন কি হ'ব যিয়ে কাম কৰে ৰাজমিস্ত্ৰী তাক মাছুন বুলি কয় বি নম্বৰত কি আছে ডমেষ্টিক ৱৰ্কাৰ চি নম্বৰত কি দিছে ভেজিটেবল ভেণ্ডৰ আৰু দি আছে ছুপাৰভাইজাৰ ইন শ্বপ ছুপাৰভাইজাৰ তেনেকুৱা কি ৰাখে কৰ্মচাৰী ৰাখে ছুপাৰভাইজাৰ এটা দোকানত সেইটো কৈছে ৰাজমিস্ত্ৰী এটা কি ডেইলি ৱেক্স তেনেহ'লে এইটো শুদ্ধ হৈছে মিলিছে ডেইলি ৱেক্স লেবাৰ দৈনিক হাজিৰা কৰি খায় এইটো শুদ্ধ বি ডমেষ্টিক ৱৰ্কাৰ কি সেলফ এমপ্লয়েড সেইটো নহয় এইটো হ'ব কেজুৱেল ৱৰ্কাৰ এইটো শুদ্ধ আছে চি নম্বৰত চোৱাচোন ভেজিটেবল ভেণ্ডৰ এইটো কি সেলফ এমপ্লয়েড এইটো কি যিকোনো দোকান কৰা এইটো কি সেলফ এমপ্লয়েড এইটো নিজে কৰি আছে ব্যৱসায়ী ডি নম্বৰত কি কৈছে ছুপাৰভাইজাৰ ইন এ শ্বপ আমি যদি কোনো এটা দোকানত থাকোঁ সেইটো কি নকয় বিজনেছমেন পাৰ্চন নকয় আমি এটা বেলেগৰ দোকানত চেলাৰী হিচাপে থাকোঁ সেইটো কি ক'ব সেইটো একেই কৰ্মচাৰী টাইপে হ'ব এমপ্লয়ী কিন্তু এইটো বিজনেছমেন নহয় সেইকাৰণে এইটো কি নহয় কাৰেক্টলি পেয়াৰ হোৱা নাই তাহলে কোনটো কাৰেক্টলি পেয়াৰ হৈছে এ বি চি ক'ত আছে এইটো গতিকে এইটো হ'ব শুদ্ধ ইন হুইচ অফ দ্য ফলোয়িং পেলিঅলিথিক চাইটছ ৱেৰ টলছ মেড অফ লাইমষ্টোন ফাউণ্ড পেলিঅলিথিক কালত কোনটো ঠাইত কি হৈছিল লাইমষ্টোনৰ এটা সঁজুলি পোৱা গৈছিল যি সঁজুলি কি কৰিছিল লাইমষ্টোনেৰে তৈয়াৰ কৰা হৈছিল 1 নম্বৰত কি আছে কলদিবা 2 নম্বৰত আছে ইনামগাঁও বি নম্বৰত আছে ব্ৰহ্মগিৰি চি নম্বৰত আৰু 4 নম্বৰত আছে হুঞ্জি ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব হুঞ্জি আৰু কলদিবাত কি হৈছিল কলদিবাত এইটো হয় ইউপি ইয়াত প্ৰথম ধান খেতি কৰিছিল এভিডেন্স মতে পোৱা গৈছিল ধান খেতি ইউপি দ্য সুপ্ৰিম কোৰ্ট হেজ interpreted right to vote, right to privacy and right to pollution free water and air under the ambit of which fundamental right granted to Indian citizens তলৰ কোনটো আৰ্টিকলৰ মতে এইবিলাক কৈছে ৰাইট টু প্ৰাইভেচি ৰাইট টু ভোট ৰাইট টু পলিউশ্যন ফ্ৰী ৱাটাৰ এইবিলাক কোনটো আৰ্টিকলৰ আণ্ডাৰত আহে এইটো কি হ'ব আৰ্টিকল 21 কি আহে ৰাইট টু প্ৰাইভেচি এইটো মেইন ৰাইট টু প্ৰাইভেচি ক'ত আহে আৰ্টিকল 21 এইটো বুজি সকলো কৰিব পাৰিবা